আপুনি ডায়েবেটিছ, উচ্চ ৰক্তচাপ, থাইৰয়ড, মানসিক চাপ, নিদ্ৰাহীনতা, হতাশা আদি ৰোগত ভুগি আছে নেকি? আপোনাৰ পৰিয়ালৰ কোনো লোকে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত আপুনি সমস্যাত ভুগি আছে নেকি? আপুনি আপোনাৰ শৰীৰৰ ওজন লৈ চিন্তিত নেকি? আপোনাৰ সমস্যাৰ যোগ, প্ৰাণায়াম আৰু ধ্যানৰ জৰিয়তে দেহ মন সুস্থ কৰাৰ বিশেষ ব্যৱস্থাৰ বাট মুকলি যোৰহাটত। আপোনাৰ ফিটনেছ আৰু মানসিক শান্তিৰ বাবে ভিদ্বাৰাৰ দ্বাৰা বিশেষ বাট মুকলি। যোৰহাট কেন্দ্ৰগুৰিত মুকলি ভিদ্বাৰা যোগা ফিটনেছ ষ্টুডিঅ'। বিনামূলীয়াকৈ এটা সপ্তাহ বিশেষ যোগ প্ৰশিক্ষণ সকলো বয়সৰ বাবে। আজিৰ ব্যস্ত জীৱনত বহু লোক বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাত ভুগি আছে। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, থাইৰয়ড আদি বহু ৰোগে মানুহক দৈনন্দিন জীৱনত অসুবিধাত পেলাইছে। তাৰোপৰি মানসিক চাপ, উদ্বেগ, হতাশা আৰু নিদ্ৰাহীনতাৰ দৰে সমস্যাই বহুজনৰ জীৱন অশান্ত কৰি তুলিছে। কেৱল সেয়াই নহয়, কিছুমান লোক নিজৰ শৰীৰৰ ওজন লৈও অতি চিন্তিত। কোনোৱে ওজন কমাব বিচাৰে, আন কোনোৱে সুস্থভাৱে ওজন বৃদ্ধি কৰিব বিচাৰে। আনহাতে নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত বহু পৰিয়ালত অশান্তিৰ সৃষ্টি হোৱা দেখা গৈছে। এই সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত নিয়মীয়া যোগ সাধনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। যোগাভ্যাসে দেহক নমনীয়, সবল আৰু সুস্থ কৰি তোলে। প্ৰাণায়াম আৰু ধ্যানৰ জৰিয়তে মনক শান্ত আৰু স্থিৰ কৰি ৰাখিব পৰা যায়। নিয়মীয়া অভ্যাসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ইতিবাচক চিন্তাধাৰাৰ বিকাশ ঘটায়। এই লক্ষ্য আগত ৰাখি যোৰহাটৰ কেন্দ্ৰগুৰি অঞ্চলত মুকলি কৰা হ'ল ভিদ্বাৰা নামৰ এখন আধুনিক য়োগা ফিটনেছ ষ্টুডিঅ'। ইয়াত অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাৱধানত যোগ, প্ৰাণায়াম, ধ্যান আৰু ফিটনেছ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। আজি এই ফিটনেছ কেন্দ্ৰটি ৰঙা ফিটা কাটি মুকলি কৰে যোৰহাট যান-বাহন শাখাৰ আৰক্ষী পৰিদৰ্শক উৎপল দত্তই। বন্তি প্ৰজ্বলন কৰে জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মাই। শিশু, যুৱক-যুৱতী আৰু বয়োজ্যেষ্ঠ সকলোৰে বাবে পৃথক পৃথক ছেছন ৰখা হৈছে। সুস্থ জীৱনশৈলী গঢ়ি তুলিবলৈ আৰু দেহ মন দুয়োটাকে সবল কৰি ৰাখিবলৈ ভিদ্বাৰা আপোনাৰ সহায়ক হিচাপে আগবাঢ়ি আহিছে। নিয়মীয়া যোগাভ্যাসে নিশ্চয় আপোনাৰ জীৱনত এক ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। আজি আমি যোৰহাট কেন্দুগুৰি স্থিত এটা য়োগা চেণ্টাৰ মুকলি কৰিছোঁ, যিটোৰ নাম হৈছে ভেদাৰা য়োগা চেণ্টাৰ। গতিকে আজিকালি যিহেতু আমি দেখা পাইছোঁ যে ষ্টুডেণ্টসকলৰে হওক বা বৃদ্ধসকলৰে হওক, ষ্টুডেণ্টসকলৰ মানসিকভাৱে যিটো পৰীক্ষাৰ প্ৰেছাৰ পৰে, গতিকে সেই পৰীক্ষাৰ প্ৰেছাৰৰ কাৰণে তেওঁলোক মানসিকভাৱে বহুতো তেওঁলোকৰ সমস্যাৰ সন্মুখীন হয়। আৰু যিসকল বৃদ্ধ অৱস্থাৰ যিসকল লোক, তেওঁলোকৰো বিভিন্ন ধৰণৰ ৰোগৰ তেওঁলোক সন্মুখীন হয়। আৰু সেই ৰোগসমূহ তেওঁলোকে বিভিন্ন ধৰণৰ ঔষধ লৈ ডাক্তৰৰ ওচৰত গৈ ঠিক কৰিবলগীয়া হয়। হয়তো কেতিয়াবা ঠিক নহ'বও পাৰে, গতিকে তাৰ কোনো সম্ভাৱনীয়তা নাথাকে যে এইটো ঠিক হ'বই। গতিকে সেই ৰোগসমূহ আমি আমাৰ গুৰিৰ পৰা ঠিক কৰাটো জৰুৰী। গতিকে য়োগা সকলোৱে আমি যিহেতু জানোৱেই যে য়োগা কৰিলে আমাৰ শাৰীৰিক, মানসিক স্বাস্থ্য খুব ভালে থাকে, যিটো আমি কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰাকৈয়ে আমি তাক গুৰিৰ পৰা একেবাৰে নাইকিয়া কৰিব পাৰোঁ। গতিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আমাৰ যোৰহাট কেন্দুগুৰিত মুকলি কৰা এই য়োগা চেণ্টাৰটোলৈ আপোনালোক আহিব আৰু আপোনালোক সদায় সুস্বাস্থ্যৰ গৰাকী হ'ব বুলি আশা কৰিছোঁ। সমীপত থকা কেন্দুগুৰি কুঁৱৰী পুখুৰী গেটখনৰ সমীপতে থকা আমি এটা সৰুকে য়োগা চেণ্টাৰ অপেনিং কৰিছোঁ। সেই য়োগা চেণ্টাৰটোত আমি এসপ্তাহ দিন বিনামূলীয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই য়োগা ছেশ্যনটোৰ লগত আপোনালোক সকলোৱে কাৰ্ডিঅ' ছেশ্যন, আপোনাৰ জুম্বা, লগতে মাইণ্ডফুলনেছৰ এটা মেডিটেশ্যন ক্লাছেছ আমি এড কৰিছোঁ। আৰু য়োগাটো যিহেতু বৰ্তমান সময়ত য়োগা ছেশ্যনটো সকলোৱে কম বেছি পৰিমাণে হ'লেও আপোনালোক সকলোৱে জানে, কিন্তু মই বিচাৰোঁ যে সকলো আহি পিনে আমাক এই য়োগা ছেশ্যনটো জইন কৰক। আৰু ইয়াৰ কিছুমান উপকাৰিতা আপোনালোক যেতিয়া নিজে আহিব, মই কোৱাতকৈ আপোনালোকে যাতে এই কথাখিনি নিজে অনুভৱ কৰিব পাৰে। আৰু আপোনালোকৰ লগতে আপোনালোক 2-4জন যোন থাকে তেওঁলোককো যাতে আপোনালোকে ক'ব পাৰে, সেইটোৱে মই ক'ব বিচাৰিছোঁ। হয়, যিহেতু বিনামূলীয়া এসপ্তাহ আমি ছেশ্যন দিছোঁ, আৰু বিনামূলীয়া ছেশ্যনটো আমি নেক্সট উইকৰ পৰা আমি কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে আমি এটা কণ্টেক্ট নম্বৰ দিম, আপোনালোকে তাতে যোগাযোগ কৰিলে আপোনালোকে পাব। য়োগা ছেশ্যন বুলিয়ে নহয়। নমস্কাৰ, আপোনালোক মই জনাব পৰা অতি সুখী হৈছোঁ যে আমাৰ কেন্দুগুৰি অঞ্চলৰ কুঁৱৰী গেটৰ সন্মুখত আমাৰ এটা য়োগা ষ্টুডিঅ' ভেদাৰা য়োগা ষ্টুডিঅ' এণ্ড ফিটনেছ চেণ্টাৰ এটা মুকলি হৈছে। চ' আপোনালোকে চবেই আহক, এবাৰ চাওক, নিজৰ শৰীৰটো নিজে যত্ন লওক। আজিকালি দেখিছে কিমান ড্ৰাগছ আহত ল'ৰা ছোৱালী, যুৱ প্ৰজন্ম কিমান
অশান্তি সৃষ্টি কৰা হৈছে। চ' সেইখিনিৰ পৰা ড্ৰাগছ আসক্ত যুৱকখিনিও আপোনাৰ আহক, তাৰ পৰা আপুনি মুকলি হওক। আপুনি য়োগাৰ থ্ৰুদি আপুনি মুকলি কৰিব পাৰে। য়োগাৰ যিখিনি বেনিফিটছ আছে অভিয়াছলি হ'ব, অভিয়াছলি 100% আপোনাৰ য়োগাৰ থ্ৰুদি আপোনাৰ ডায়েবেটিছখিনি আপোনালোকে কিমান ডায়েবেটিছ মুক্ত হ'ব পাৰে। মেডিচিন যিখিনি আপুনি খাই আছে বা কিছুমানে ইনচুলিন লয়, সেইখিনি ইনচুলিন নোহোৱাও হৈ যাব পাৰে যদি আপুনি য়োগা কৰে। আপোনাৰ মাইণ্ড ভাল হ'ব, আপুনি টেনশ্যন কমিব, ষ্ট্ৰেছটো নাইকিয়া হ'ব। লগতে যিখিনি আপোনালোকৰ ৱেইট থাকে, ৱেইট মেনেজমেণ্টো আপোনাৰ এইটো য়োগাৰ থ্ৰুদি আপোনাৰ পচিবল আছে। আজিকালি যিমান মেডিচিন খাই আপোনাৰ নিজৰ শৰীৰটো বেয়া কৰিছে, সেইখিনি আপোনালোকৰ য়োগাৰ থ্ৰুদিয়ে মেডিচিনখিনি নাইকিয়া হ'ব পাৰিব। য়োগাৰ থ্ৰুদি আপোনাৰ শকত মনুষ্যখিনি ক্ষীণাব পাৰে। আৰু ৱেইট মেনেজমেণ্ট ট্ৰেইনিং থাকে, চবৰ নিজৰ নিজৰ এটা বেলেগ বেলেগ আসন থাকে চব বিভাগতে। ৱেইটৰ হওক বা নিজৰ কেনেকৈ শৰীৰটো কেনেকৈ সুস্থ কৰি তুলিব পাৰি, কেনেকৈ ক্ষীণাব পাৰি, সেইটো চব আপোনাৰ য়োগাৰ থ্ৰুদি পচিবল আছে। সেইখিনি আমাৰ এইখিনি সুবিধা আচলতে মই খুবেই ভাল পাইছোঁ, কাৰণ বৰ্তমান সময়ত এটা সুস্থ শৰীৰ আৰু এটা সুস্থ মন প্ৰতিজনক লাগে। গতিকে আপুনি সুস্থ হ'বলৈ কেৱল শাৰীৰিকভাৱেই নহয়, মানসিকভাৱেও আপুনি সুস্থ হ'ব লাগিব, তেতিয়াহে আপুনি প্ৰকৃত সুস্থ হ'ব। গতিকে তেনেস্থলত য়োগা বা যোগাভ্যাসৰ জৰিয়তে, যোগ অভ্যাসৰ জৰিয়তে আপুনি সুস্থ থাকিব পাৰে। গতিকে এনে ক্ষেত্ৰত আমাৰ যোৰহাটৰ কেন্দুগুৰিস্থিত এই যি ভেদাৰা য়োগা এণ্ড ফিটনেছ ষ্টুডিঅ' তেওঁলোকে মুকলি কৰিছে আজিৰে পৰা। মই ভাবোঁ প্ৰতিজন নৱপ্ৰজন্মকে আদি কৰি সৰুৰ পৰা ডাঙৰলৈ সকলো আহক, যোগাভ্যাস কৰক, যোগ অভ্যাস কৰক আৰু সকলো সুস্থ থাকক বুলি মই আশা ৰাখিলোঁ। লগতে তেওঁলোকলৈ মই শুভকামনা জনালোঁ। তেওঁলোকৰ এই যি ষ্টুডিঅ' খুলিছে, তেওঁলোকৰ যি আগত উদ্দেশ্য ৰাখি ষ্টুডিঅ' খুলিছে, সেয়া সফল হওক তাৰে কামনা কৰিছোঁ। পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ। লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী আৰবি ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।